নমস্কাৰ, এখন হৈছে আপোনাৰ এখন ডিফেন্স পাৰপাছৰ এম্বুলেন্স গাড়ী। এতিয়া এখন কনচেপ্ট ভেহিকল হয় আৰু যেতিয়া বনিব এখন অকল মিলিটাৰী আৰ্মি পুলিচ ইহঁতৰ কাৰণে হয় এখন গাড়ী, কোনো পাব্লিক বা চিভিলিয়ানৰ কাৰণে নহয়। আৰু এখন গাড়ী হৈছে আপোনাৰ ভেহিকেল ফেক্টৰী জবলপুৰে বনাইছে এখন গাড়ী। তো ৰাইট হেণ্ড ড্ৰাইভ হয়। চবতকৈ প্ৰথমত এডাল চাই লওক ষ্টেৰিঙৰ এই ৰডডাল, এডাল নৰ্মেলি কি হয় পাব্লিক গাড়ীবিলাকত ভিতৰ ফালৰ পৰা থাকে, আৰু এডাল ইয়াত বাহিৰ ফালৰ পৰা দিয়া আছে। বাহিৰ ফালৰ পৰা গৈ একদম পূৰা চকাত লাগিছেগৈ। চকাও বহুত ডাঙৰ ডাঙৰ চকা দিয়া আছে। বহুত ডাঙৰ ডাঙৰ চকা দিয়া আছে আৰু এডাল চাইলেঞ্চাৰ ঢুলকিডাল এডাল বাহিৰত আছে। ইয়াৰ বাহিৰে চাইলেঞ্চাৰডাল তলফালে দিয়া আছে। এইটো হৈ গ'ল আপোনাৰ স্পেয়াৰ হুইলটো। ইয়াৰ পিছত মই লাহে লাহে সেইফালৰ পৰা গৈ পিনে পাছফালৰ ডোখৰ দেখাম, য'ত নেকি ধৰি লওক আমাৰ কোনোবা যদি ফৌজীসকল যদি মানে ক'ৰবাত যদি ইনজুৰিড হৈ যায়, তেতিয়া কেনেকৈ ধুনীয়াকৈ হস্পিটেললৈকে লৈ যাব পাৰিব। 4x4 গাড়ী আছে এখন। আৰু এইটো হৈছে আপোনাৰ স্পেয়াৰ চকাটো নমাবলৈ কাৰণে, এই চকাটো নমাবলৈ কাৰণে। এতিয়া লাহে লাহে মই এক পাক গোটেই গাড়ীখন ঘূৰাই পিনে দেখাই দিম আপোনাক। ভেহিকেল ফেক্টৰী জবলপুৰ দেখুওৱা আছে। এতিয়া আপোনালোকক মই বাওঁফালৰ পৰা দেখাই আছোঁ। এইটো হৈ গ'ল আপোনাক কমাণ্ডাৰ ডোৰ ছাইডৰ ফালৰ পৰা। বহুত মানে একদম মজবুতিকৈ বনোৱা আছে গাড়ীখন। আৰু এইটো হৈ গ'ল ইয়াৰ পাছফালৰ পৰা লুকছটো এনেকুৱাকৈ। ডিফেন্সেলো বহুত ডাঙৰ ডিফেন্সেল দিয়া আছে। টেকনিকেল স্পেচিফিকেশ্যন মই চাওঁ, আগফালে যদি এভেইলেবল হয় চিয়'ৰলি এবাৰ শ্বেয়াৰ কৰি দিম। মানে মেডিকেল ফাৰ্ষ্ট এডৰ ইকুইপমেণ্ট গোটেইখিনি চব ইয়াতে ফিটেড আছে। ইয়াত মানে আপোনাৰ কি অক্সিজেন চিলিণ্ডাৰ পৰ্যন্ত লগোৱা আছে। আৰু এম্বুলেন্স এইখিনি হৈ গ'ল ইয়াৰ স্পেচিফিকেশ্যনখিনি। চব ডিফেন্স পাৰ্চনেলে বেছিকৈ আছে। ইমান ভাল ভাল বস্তু মানে ডেভেলপ বস্তুবোৰ দেখিলে মানে নিজকে নিজৰ গৌৰৱ মানে হেৰি হয়। আমি গৌৰৱান্বিত হওঁ মানে যে আমিও ইমান এখন ডেভেলপ দেশৰ নাগৰিক। আমাৰ সৌভাগ্য হয় ক'ব গ'লে এইটো। কোম্পানীটো বৰ ধুনীয়া ড্ৰোন এটা ডিছপ্লে কৰি ৰাখিছে। এইটো হৈ গ'ল আপোনাৰ ড্ৰোন। বহুত ধুনীয়া ডাঙৰ ড্ৰোন এটা ডিছপ্লে কৰি ৰাখিছে।
मैं थोड़ा निकलता हूँ, आप ही चलेंगे। বহুত ডাঙৰ ডাঙৰ ড্ৰোন আপোনাৰ ডিছপ্লে কৰি ৰাখিছে ইয়াত।